আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি, কণীৰ ৰেচিপি। কণী কিহেৰে বনাইছোঁ, কি পদ্ধতিত বনাইছোঁ, ইয়াতে কি কি ইনগ্ৰিডিয়েণ্টছ দিছোঁ চাবচোন। ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' আহি আছে। ৱেলকাম টু মাই ইউটিউব চেনেল কমলা আজমি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভাল আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা মাংস ৰেচিপি লৈছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি কেনেকৈ বনাম, কি পদ্ধতিত বনাম আৰু ইয়াত কি কি ইনগ্ৰিডিয়েণ্টছ দিম। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক কণীৰ এটা ৰেচিপি। ইয়াৰ কাৰণে মই কণীকেইটা বইল কৰি একেবাৰে হালধি নিমখ সানিয়ে লৈছোঁ। তাৰপিছত এয়া কণী বনাম আজি। এয়া হৈছে বিলাহী এনেদৰে মিক্সিত মাৰি লৈছোঁ। ইয়াতে আছে আদা, নহৰু, তাৰপিছত আছে পিঁয়াজ, একেলগে মিক্সিত মাৰি লৈছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। অলৰেডি মই কেৰাহীটো গৰম হ'বলৈ দি দিছোঁ, তেলখিনিও গৰম হৈছে। ইয়াতে মই কণীখিনি এতিয়া অলপ অলপ ফ্ৰাই কৰি লওঁ। কণীখিনি ইয়াত দি দিলোঁ মই ফ্ৰাই হ'বলৈ। ইয়াত কণীখিনি মই ফ্ৰাই কৰি ল'লোঁ। গোটেইখিনি ইয়াতে লৈ ল'লোঁ বাচনখনত। এতিয়া সেই তেলখিনিতে মই সেইখিনি দি দিলোঁ। গোটেইখিনি দি দিলোঁ ইয়াতে একেলগে। ইয়াতে এতিয়া মই এয়া নিমখ দিছোঁ সৰু চামুচেৰে, এয়া 2 চামুচ। তাৰপিছত দিছোঁ জিৰাৰ গুড়ি 1 চামুচ, হালধি গুড়ি 1 চামুচ, তাৰপিছত দিছোঁ জলকীয়া গুড়ি 1 চামুচ। এইখিনি এনেদৰে অলপ কৰি এয়া লৰাই দি দিছোঁ। অলপ টাইম ভাজি ল'ম এইখিনিও। এইখিনি মই অলপ টাইম ভাজিছোঁ, 5 মিনিটমান সময় ভাজিছোঁ। তাৰপিছত সেই জাৰটোতে অলপ পানী দি এইখিনি ইয়াতে দি দিলোঁ। এতিয়া ভালদৰে উতলিব দিম। ইয়াতে এতিয়া কণীখিনি দি দিম। ফ্ৰাই কৰি লোৱা কণীখিনি ইয়াতে দি দিছোঁ। খুব সহজ পদ্ধতিত এই কণীৰ তৰকাৰীবিধ বনাব পাৰি। আপোনালোকে বনাই খাই চাবচোন, খাবলৈ সোৱাদ লাগে। ইয়াতে একেলগে এয়া কেঁচা ধনিয়াৰ পাত কেইটামানো দি দিছোঁ। আৰু মই উতলিব দিম 10 মিনিটমান সময় ভালদৰে। এয়া দেখিছেনে, এয়া 10 মিনিট সময় মই ধুনীয়াকৈ উতলালোঁ। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিবচোন। কণীৰ তৰকাৰীখন অলপ বেলেগ ধৰণে বনাই খাবলৈ সোৱাদ লাগে। এইখিনিতে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ হ'ম। আজিলৈ আহিছোঁ। আজি ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।